আজি আমি খুব দুখ অনুভৱ কৰিছোঁ যেন ৰাজ্যৰ এজন মুৰব্বীয়ে যিকোনো কথাতে আপোনাৰ হিন্দু মুছলমান দেখা পোৱা এগৰাকী মুখ্যমন্ত্ৰী আজি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, তেখেতৰ বক্তব্যক আমি মুছলিম ছাত্ৰসন্থাই গৰিহণা দিছোঁ। আজি আমি দেখা পাইছোঁ যেন এজন সাংবাদিকে তেখেতক প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেখেতে সেই সাংবাদিকগৰাকীক মানে হিন্দু মুছলিম সজোৱাৰ ক্ষেত্ৰত মানে হানন কৰা দেখা গৈছে। গতিকে এজন সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ইয়াতকৈ আৰু কি কৰিব পাৰে? তেখেত সংবিধান বিৰোধী মন্তব্য দি থাকিব, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। কাৰণ ভাৰতবৰ্ষ হৈছে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম। আজি তেখেতে সব কথাতে আজি এখন অনুষ্ঠানক লৈ পেলাই তেখেতে যি ৰাজনীতি কৰি আছে ই কোনোপধ্যে গ্ৰহণযোগ্য নহয়। কাৰণ চাওক, ইউএছটিএম হৈছে মেঘালয়ত আৰু ইউএছটিএমত অসমৰ লগতে গোটেই নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীয়ে তাত অধ্যয়ন কৰে। সেই অনুষ্ঠানক লৈ পেলাই তেখেতে বিভিন্ন ধৰণৰ মন্তব্য কৰাৰ আঁৰৰ ৰহস্য তেখেতৰ ব্যৰ্থতা ঢাকিবলৈহে মুখ্যমন্ত্ৰী আবুল তাবুল বকি আছে। আজি বানপানী সমস্যাটো তেখেতে সমাধান কৰিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ বাহিৰে আৰু একো নহয় বুলি আমি মুছলিম ছাত্ৰ সন্থাই অভিহিত কৰিছোঁ। কাৰণ পাহাৰ কাটি যদি তাত অনুষ্ঠান কৰিছে সেইখিনি নিশ্চয় অনুমতি মেঘালয় চৰকাৰৰ পৰা সেই অনুষ্ঠানৰ মালিকে লৈছে। গতিকে তাত মাথা মাৰি লাভ নাই। আপুনি কেনেকৈ সমস্যা সমাধান কৰিব সেই ক্ষেত্ৰত গুৰুত্ব দিয়ক। কাৰণ আপুনি সদায় উন্নয়নৰ ফুফুলা স্বৰূপটোহে দেখা পায়। আজি উন্নয়নৰ নামত যিখিনি কৰিলে সেইখিনি সম্পূৰ্ণ ফেটুকাৰ ফেনত পৰিণত হৈছে। গতিকে নিজকে ঢাকিবলৈ আপুনি হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিব, ইয়াৰ কোনোপধ্যে গ্ৰহণযোগ্য নহয়। গতিকে চব কথাতে আজি মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যেন আজি যিসকলক আপুনি খিলঞ্জীয়া বুলি আকলিয়াই লৈছে, আজি খিলঞ্জীয়া মানুহ এজনে আপোনাক প্ৰশ্ন কৰিছে, মই জনোৱা মতে যিজন সাংবাদিকে আপোনাক প্ৰশ্ন কৰিছে তেখেতসকলক ইতিমধ্যে আপুনি খিলঞ্জীয়া বুলি অভিহিত কৰিছে। শ্বাহ আলম নামৰ সাংবাদিকজন হয় মুছলিম, কিন্তু তেখেত গৰিয়া জনগোষ্ঠীৰ অন্তৰ্ভুক্ত, তেখেতে নিজৰ পৰিচয় গৰিয়া বুলি দিয়ে। গতিকে চবতে আজি মই সেই আমাৰ গৰিয়া ভাইসকলক মই আহ্বান জনাম, আপোনালোকে যিমানেই খিলঞ্জীয়াৰ চাৰ্টিফিকেট নলওক কিয়, কিন্তু হিন্দু মুছলমানৰ যিটো ৰহণ আমাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু আজিৰ এই শ্বাহ আলমৰ ক্ষেত্ৰত এটা উদাহৰণ। গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যেন আজি আমি অসমত থাকোঁ, আমি হিন্দু মুছলিম চব ভাই ভাই, আমি একতাৰ দোলেৰে আমি আগবাঢ়ি যাব লাগিব। উন্নয়নৰ নামত কোনো একো কৰা নাই, কিন্তু হিন্দু মুছলমান দেখাই আজি উন্নয়নক ৰাজ্যৰ উন্নয়ন কিন্তু স্থবিৰ কৰি পেলাইছে। গতিকে আজি চাওক, স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাজ্যখনত কি চলি আছে, এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। কাৰণ এই স্মাৰ্ট মিটাৰত আজি কিছুমানৰ বিল যদি 500 টকা আহিছিল, এতিয়া তেখেতসকলে 5000 টকা বিল ভৰিবলগীয়া নজিৰ আহি আছে। গতিকে এই ক্ষেত্ৰত স্মাৰ্ট মিটাৰৰ ব্যৰ্থতা, বানপানীৰ ব্যৰ্থতা, এইবিলাক বিভিন্ন ধৰণৰ মূল্যবৃদ্ধিৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকি আছে। তেখেতে মানসিক ৰোগীৰ চিকিৎসা কৰক। আমাৰ মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতক এটা পৰামৰ্শ।